দুৰ্গতিনাখিনি দেৱী দুৰ্গাক আদৰিবলৈ ৰাজ্যজুৰি চলিছে পূৰ্ণ প্ৰস্তুতি আৰু নলবাৰী জিলাতো দেখিবলৈ পোৱা গৈছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পূজাস্থলীসমূহত এতিয়া ভীষণ ব্যস্ততা উপস্থিত আছো খিল্লা চকস্থিত আচলতে যি সাৰ্বজনীন দুৰ্গা পূজাস্থলীত আৰু এই মুহূৰ্তত মোৰ সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাব আৰু যেহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু দেৱী দুৰ্গাক এতিয়া আদৰণি কৰিবলৈ চৌদিশে এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে তাৰ মাজতে আচলতে এখন আমি ব্যতিক্ৰমী পূজাস্থলীত উপস্থিত আছো আৰু এই কাৰণে আমি ব্যতিক্ৰমী বা বিশেষ বুলি কৈছোঁ এই পূজাস্থলীখনক কাৰণ এই পূজাস্থলীখনত সম্প্ৰীতিৰ এক বাৰ্তা বহন কৰিছে আৰু এই সম্প্ৰীতিৰ বাৰ্তা বহন কৰিছে মুজিব আলী নামৰ এগৰাকী ব্যক্তি আৰু এই যি পূজাখন আচলতে এই পূজাখনলৈ এগৰাকী ইছলাম ধৰ্মী লোকে আচলতে ইয়াৰ যি প্ৰতিমা ভাগ আগবঢ়াইছে আৰু এই পূজাখনে আচলতে এই অঞ্চলত এক প্ৰতি বছৰে আচলতে যদি ক'বলৈ যায় প্ৰতি বছৰে এক সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আহিছে কিন্তু এইবেলি বিশেষকৈ এইবেলি যদি ক'বলৈ যায় এইবেলি মুজিব আলী নামৰ এইগৰাকী ব্যক্তি আচলতে যি পূজাৰ প্ৰতিমা ভাগ আগবঢ়াইছে আমি কথা পাতিম তাৰ পূৰ্বে দেখুৱাব বিচাৰিছোঁ আচলতে এক সুন্দৰ বাৰ্তা দিছে আৰু এই বাৰ্তাই আচলতে ৰাজ্যৰ চৌদিশে বিয়পাই যোৱাটো ভাল কাৰণ যিটো সময়ত আচলতে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক হিংসা বা বিভিন্ন ধৰণৰ আচলতে কথা বতৰা চলি আছে তেনে সময়তে এক সুন্দৰ বাৰ্তা বহন কৰিছে মই মুজিব আলীৰ লগত কথা পাতিবলৈ বিচাৰিম আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে এক মহৎ কাম কৰিছে হিন্দু ধৰ্মৰ পূজা আচলতে দুৰ্গা পূজাস্থলীত আপুনি এইবেলি প্ৰতিমা ভাগ আগবঢ়াইছে কি ক'ব মোৰ নাম মহম্মদ মুজিব আলী মোৰ চান্দ হৈছে মৰ্ণিবাৰত ঘৰ মই খিল্লা চকৰ দুৰ্গা পূজাত জড়িত হৈ থাকোঁ প্ৰত্যেক বছৰে এইবাৰ মই যোৱা বছৰ মই নাগৰ নাম দান কৰিছিলোঁ এইবাৰ মই পাঠক দান কৰিছোঁ আপুনি পেছাগতভাৱে কি কৰে মই বাঁহ বেতৰ বেপাৰ কৰোঁ বাঁহ বেতৰ কেতিয়াৰ পৰা কৰি আহিছে আজি 25 বছৰমান হ'ল বাঁহ বেতৰ আচলতে খিল্লা চকৰ সন্মুখত দুৰ্গা পূজাৰ সন্মুখতে বাঁহ বেতৰ ইয়াতে আপুনি ব্যৱসায় কৰে 25 বছৰমান হ'ল বাঁহ বেতৰ কি ক'ব আচলতে এই সুন্দৰ বাৰ্তা দিছে যদিহে ক'বলৈ যাওঁ হিন্দু ধৰ্মাৱলম্বী আচলতে দুৰ্গা পূজা তাত আপুনি প্ৰতিমা ভাগ আগবঢ়াইছে কি ক'ব এই ক্ষেত্ৰত মই বাঁহজেৰী অঞ্চলৰ ৰাইজৰ লগত হিন্দু মুছলমান আমি একতা হৈ আমি চলি আছোঁ আগৰ পৰা এই মোৰ এইবাৰ প্ৰতিমা দিয়াৰ কাৰণে ভাল লাগিছে আৰু মনটো ভাল লাগিছে নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ এক সুন্দৰ বাৰ্তা বহন কৰিছে অন্যহাতে পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে কি ক'ব কেনেধৰণৰ চলিছে প্ৰস্তুতি নিউজ 18 আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ 2001 চনৰ পৰা এইখন পূজা আৰম্ভ হৈছিল তেতিয়াৰে পৰা আমাৰ মুজিব আলী এখেতেও আমাৰ ওতঃপ্ৰোতভাৱে জড়িত থাকে গতিকে এখেতে এইবাৰ প্ৰতিমা দান দিছে যোৱা বছৰো আমাৰ ইয়াতে পাঠক আখৰা দিছে গতিকে এখেতক বহুত ধন্যবাদ জনাইছোঁ চাওক যিটো সময়ত সাম্প্ৰদায়িক বিভিন্ন ধৰণৰ কথা বতৰা চলিলে কিন্তু এক সম্প্ৰীতিৰ বাৰ্তা দিছে এই পূজাস্থলীখনে আৰু প্ৰতিমা ভাগ আগবঢ়াইছে কি ক'ব এইটো সম্প্ৰীতি আমাৰ আমি অটুট ৰাখি আছোঁ এতিয়ালৈকে বৰ্তমানলৈকে ভৱিষ্যতেও থাকিব আমাৰ ইয়াতে খিল্লা চকত পূজাত কেনেধৰণৰ কাৰ্যসূচী আছে পূজাত কাৰ্যসূচী আছে আমাৰ প্ৰথম দিনা নৃত্য প্ৰতিযোগিতা আছে দ্বিতীয় দিনা নাম পাঠক আছে তৃতীয় দিনাও পাঠক আছে আপোনাৰ ওচৰলৈ আহিছোঁ পূজালৈ মাজত মাত্ৰ কেইটামান দিন আছে পূৰ্ণ প্ৰস্তুতি চলিছে ইয়াৰ পূজা ভাগৰো প্ৰস্তুতি চলিছে কি ক'ব ধন্যবাদ নিউজ 18 সদৌ অসম ৰাইজলৈ আমাৰ হাৰ্দিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি ইয়াত মানে যোৱা 2001ৰ পৰা আমি এই পূজাখন পাতি আহিছোঁ ইয়াতে এইখন আমাৰ অকল হিন্দু ধৰ্মৰ বুলি নহয় ইয়াত আমাৰ মুছলমান ভাইসকলে আমাৰ জড়িত হৈ আছে 2001ৰ পৰা আমি এটা সম্প্ৰীতিৰ বাৰ্তা লৈ ইয়াতে আমি প্ৰতি বছৰে পূজাভাগ পাতি আহিছোঁ এইবাৰ অলপ ব্যতিক্ৰম কিয়নো এইবাৰ তাৰমানে আমাৰ মাজৰে মুজিব আলী তেখেত যিহেতু আমাৰ ইয়াত পূজাত বহুত বছৰৰ পৰা জড়িত হৈ আছিল তেখেতে যোৱা বছৰে আমাক কৈছিল যে আমি এইবাৰ প্ৰতিমাখন দিবলৈ বিচাৰিছোঁ তো আপোনালোকে ল'ব কি নহয় তেতিয়া আমি কৈছিলোঁ আগ্ৰহেৰে কৈছিলোঁ যে আমি ল'ম এইটো সম্প্ৰীতিৰ বাৰ্তা য'ত আজি গোটেই ভাৰতবৰ্ষত এটা মানে সম্প্ৰীতিৰ এটা বিনষ্ট ঘটাৰ এটা চেষ্টা চলি আছে সেই পৰিৱেশত যেতিয়া মুজিব আলীৰ নিচিনা মানুহে আমাৰ এই প্ৰতিমাখন দান কৰিবলৈ ওলাই আহিছে তেওঁক ধন্যবাদ সহকাৰে আমি কৈছোঁ যে আমি প্ৰতিমাখন ল'ম নিশ্চিত শংকৰাজনৰ মিলনভূমি অসমত আচলতে এক সম্প্ৰীতিৰ বাৰ্তা দিছে তাকো দুৰ্গা পূজাৰ সময়ছোৱাতে নাই এইটোতো এটা সম্প্ৰীতিৰ বাৰ্তা আমি ইয়াত আমাৰ যিখিনি ঠাই আমাৰ খিল্লা চক এইটো আপোনাৰ বাঁহজেনী মৌজাৰ মধ্যমণি ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী লোক বসবাস কৰে ইয়াতে আমাৰ বিশেষকৈ দুখন গাঁও বিশেষকৈ মুছলমান প্ৰধান এৰিয়া এই দুখন গাঁৱৰ মানুহখিনি আমাৰ এই চকটোত প্ৰতিদিনে ইয়াত ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ থাকে আৰু আমাৰ ইয়াত বিহু পাতোঁ আমি থিয়েটাৰ মাতোঁ আমাৰ দুৰ্গা পূজা উৎসৱ হয় বিভিন্ন উৎসৱ হয় চবতে আমি একেলগে আমি ইয়াত চলি আহিছোঁ কৰি আহিছোঁ কামবিলাক আৰু মা দুৰ্গাৰ ওচৰত আমি হেৰি কৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যতলৈ আমি এই ধৰণৰ কামখিনি কৰি যাব পাৰোঁ তাৰ কাৰণে আমি মাৰ পৰা অলপ আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান কি ক'ব পূজাৰ প্ৰস্তুতি কেনেকুৱা চলিছে মই প্ৰথমতে দুৰ্গা দেৱীৰ চৰণত প্ৰণিপাত জনাইছোঁ ৰাইজক হাৰ্দিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এইবাৰ বিশেষ দিন মই মুজিব আলী ডাঙৰীয়াক তেখেতক মুজিব দা বুলি মাতোঁ তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ কমিটিৰ পৰা আৰু আমাৰ ইয়াত অকল হিন্দু ধৰ্মীয় পূজাখন নহয় আমি আজি 24 বছৰ অতিক্ৰম কৰিম এইবাৰ আমি হিন্দু মুছলিম উভয়ে লগ লাগি আমি ইয়াত
পূজাখন সম্প্ৰীতিৰে আমি হেৰি কৰোঁ আৰু পূজাখন পাতোঁ। আৰু ইয়াত পূজা বুলি নহয়, বিহু হওক, থিয়েটাৰ হওক, আমি সকলোৱে মিলনত ইয়াত আমাৰ সকলো অনুষ্ঠান হয়। অকল দুৰ্গা পূজাত আৰ্থিকভাৱে হওক, শাৰীৰিকভাৱে হওক, একেতে যোৱা বছৰ নাগাৰ নাম দিছে, এইবাৰ প্ৰতিমা দিছে। আৰু বাকী মুছলিম ধৰ্মৰ লোকসকলে প্ৰত্যেক বছৰে দান বৰঙণি ইয়াত আগবঢ়ায়, ভোগ দিয়ে, নগদ ধনৰ টোপোলা দিয়ে। আৰু পৰৱৰ্তী আমাৰ মন্দিৰৰ কাম হ'ব, মন্দিৰৰ কামৰ কাৰণেও মানে কি চিমেণ্ট, নগদ ধনৰ মানে প্ৰতিশ্ৰুতি বিভিন্ন ধৰণে দিছে। আমাৰ ইয়াত এই যিটো শক্তি আমাৰ হিন্দু মুছলিম বুলি কোনো নোৱাৰোঁ, এখেতে আমাৰ 20-25 বছৰ ধৰি আমাৰ দুৰ্গা মন্দিৰৰ সন্মুখতে বাঁহ বেতৰ ব্যৱসায় কৰে। তেখেতে আজি আৰম্ভণিৰ পৰা কেতিয়াবা অলপ, কেতিয়াবা বেছি, এইবাৰটো মানে বহুত ভাল কাম কৰিছে। এইটো আমাৰ এই মজিবদাৰ প্ৰতিমা দাতাৰ জৰিয়তে গোটেই অসমতে এটা সম্প্ৰীতিৰ মিলন আগবঢ়ক, এটা মেছেজ বহুত ভাল লাগিছে। ইয়াৰ ভাল লগা দিন আৰু নাই, পৰৱৰ্তী যাতে আৰু ইয়াতকৈ আমাৰ সম্প্ৰীতিবিলাক বাঢ়ি যায়, এই মই তেখেতক ধন্যবাদ কামনা কৰিছোঁ। নিশ্চিতভাৱে আমিও সেয়া আশা কৰিছোঁ, কাৰণ শংকৰাজনৰ মিলনভূমি অসম ভূমিৰ আচলতে যি খিল্লাজ চকত এক সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিছে। কাৰণ যি ইছলাম ধৰ্মী লোকে আচলতে বাঁহ বেতৰ কৰ্মৰ লগত জড়িত, আৰু তেখেতে এইবেলি যি পূজা ভাগ আছে 24তম যি খিল্লাজ চকত অনুষ্ঠিত হ'বলগীয়া দুৰ্গা পূজালৈ প্ৰতিমা ভাগ আগবঢ়াইছে। আৰু এই পূজাৰ পৰাই আচলতে এক সম্প্ৰীতিৰ বাৰ্তা বিভিন্ন প্ৰান্তৰ পূজাসমূহলৈ পঠাইছে, কাৰণ সম্প্ৰীতিৰ মিলনভূমি আৰু পুনৰ উজ্জীৱিত হওক। কাৰণ যিটো সময়ত বিভিন্নজনে আচলতে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচাৰিছে, তেনে সময়তে এক আচলতে খিল্লাজ চকৰ, নলবাৰীৰ এই খিল্লাজ চকৰ পৰাই দিছে এক সম্প্ৰীতিৰ বাৰ্তা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।